এফালৰ পৰা বুলডোজাৰ লগাই প্ৰশাসনে ভাঙি দিলে বহু লোকৰ বাসগৃহ তাৰ পাছতে উচ্ছেদস্থলীত হাহাকাৰ পৰিস্থিতি উচ্ছেদৰ ভয়ত একাংশ লোকে নিজৰ বাসগৃহ ভাঙি অন্য ঠাইলৈ যাবলৈ চেষ্টা চলাইছিল কিন্তু আৰক্ষীয়ে পৰৱৰ্তী সময়ত ক'লে যে আমি আপোনালোকক বাসগৃহ ভাঙিবলৈ কোৱা নাই কোনে আপোনালোকক বাসগৃহ ভাঙিবলৈ ক'লে তাৰ পাছতে হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হৈছে আমি লৈ আহিছো বিশেষ খবৰ ঈদৰ পূৰ্বে ৰাজ্যত বৃহৎ উচ্ছেদ অভিযান আৰু যেটো সমাগত ঈদ ইছলাম ধৰ্মী লোকসকলৰ পবিত্ৰ ঈদ সমাগত আৰু ঈদৰ পূৰ্বে বৃহৎ উচ্ছেদ চলিল জালুকবাৰীৰ ৰেলৱে বিভাগৰ ভূমিত আৰু প্ৰশাসনৰ বুলডোজাৰৰ কোপ পৰিল বহু লোকৰ বাসগৃহত বৃহৎ আৰক্ষী দলে এফালৰ পৰা ভাঙি গ'ল উচ্ছেদিতৰ বাসগৃহ আৰু তাৰ পাছতে উচ্ছেদস্থলীত হাহাকাৰ পৰিস্থিতি কিছুদিন পূৰ্বে ৰেলৱে বিভাগে এএছটিচিক হস্তান্তৰ কৰিছিল ভূমি আৰু ঈদৰ পূৰ্বে এনেদৰে উচ্ছেদ চলোৱা হৈছে লোকৰ বাসগৃহত হস্তান্তৰিত ভূমিত অবৈধভাৱে বাসগৃহ সাজিছিল একাংশ লোকে আৰু কোনো ধৰণৰ জাননী নিদিয়াকৈ প্ৰশাসনে উচ্ছেদ চলোৱাৰ অভিযোগ আনিছে লোকসকলে বহু লোকে উচ্ছেদৰ পূৰ্বে খালী কৰিলে বাসগৃহ খালী নকৰিলে সকলো আজবাব ভাঙি দিয়া হ'ব বুলি আৰক্ষী তৰফৰ পৰা জনাইছিল আৰু যাৰ বাবে বাসগৃহসমূহ খালী কৰিছে ভাঙি দিছে এএছটিচিৰ প্ৰায় 20 বিঘা ভূমিত বুলডোজাৰ চলাইছে উচ্ছেদিতৰ সৰহ সংখ্যক লোকে সংখ্যালঘু বুলি জানিব পৰা গৈছে আৰু ঈদৰ পূৰ্বে উচ্ছেদক লৈ হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হৈছে ঈদৰ পূৰ্বে আৰক্ষীৰ উচ্ছেদক লৈ ব্যাপক প্ৰতিক্ৰিয়া সৃষ্টি হৈছে সমগ্ৰ অঞ্চলটোত ক্ষুভিত হৈ পৰিছে লোকসকল একাংশৰ মতে বছৰ বছৰ ধৰি অঞ্চলটোত বসবাস কৰি আহিছিল লোকসকলে এবছৰ দুবছৰ নহয় তেওঁলোকে 1980 চনৰ পূৰ্বৰে পৰা বসবাস কৰি আছিল বুলি দাবী কৰিছে উচ্ছেদিত চৰকাৰৰ পৰা বিচাৰিলে উপযুক্ত ক্ষতিপূৰণ আৰু বহু লোকৰ বাসগৃহ বুলডোজাৰ লগাই ভাঙি দিয়া হ'ল ঈদৰ পূৰ্বে বৃহৎ উচ্ছেদ অভিযান আমাৰ হাততে দৃশ্য আহি পৰিছে আজি ৰাতিপুৱাৰ ভাগৰে পৰা উচ্ছেদ অভিযান অব্যাহত আছে আৰু ৰেল বিভাগৰ ভূমিত অবৈধভাৱে গৃহ নিৰ্মাণ কৰাৰ অভিযোগ উত্থাপন হৈছিল আৰু তাৰ পাছতে উচ্ছেদ চলোৱা হ'ল ৰাতিপুৱাৰ ভাগৰে পৰা বহু লোকৰ বাসগৃহত জায়গাটো যাতে আপোনালোকে খালী কৰি দিয়ে সোনকালে সকলোকে পুনৰবাৰ জনোৱা হ'ল আপোনালোকৰ হাতত 20 মিনিট সময় আছে আপোনালোকে নিজৰ সামগ্ৰী ঘৰৰ দৃশ্য দেখুৱাইছো প্ৰশাসনৰ বৃহৎ দল উপস্থিত হৈছে আৰক্ষী অৰ্ধসামৰিক বাহিনীৰ দল উপস্থিত হৈছে ৰাতিপুৱাৰ ভাগৰে পৰা উচ্ছেদ অভিযান অব্যাহত ৰাখিছে প্ৰশাসনে ৰেল বিভাগৰ ভূমিত অবৈধভাৱে বাসগৃহ নিৰ্মাণৰ অভিযোগ উত্থাপন হৈছিল লোকসকলৰ বিৰুদ্ধে আৰু উচ্ছেদৰ পূৰ্বে মাইক যোগে এনেদৰে সাৱধানবাণী জাৰি কৰিছে প্ৰশাসনে আৰু মাইকৰ জৰিয়তে কি কৈছিল প্ৰশাসনে পুনৰবাৰ জনোৱা হ'ল আপোনালোকৰ হাতত 20 মিনিট সময় আছে আপোনালোকে নিজৰ সামগ্ৰী ঘৰৰ বস্তু সকলো উলুৱাই এই জায়গাটো খালী কৰি দিব লাগে আৰু ঠাই খালী কৰিবলৈ এনেদৰে মাইক যোগেই উচ্ছেদিত লোকসকলক অবৈধ দখলকাৰীসকলক এনেদৰে কোৱা হৈছিল আৰু তাৰ পাছতে বাসগৃহ ভাঙি তেওঁলোকে অন্য স্থানলৈ একাংশ লোকে নিজেই নিজৰ বাসগৃহ ভাঙি অন্য স্থানলৈ ঢাপলি মেলিছিল যদি তেওঁলোকে স্থান এৰি নিদিয়ে তেতিয়াহ'লে ঘৰৰ সকলো আজবাব ভাঙি পেলোৱা হ'ব বুলি প্ৰশাসনৰ তৰফৰ পৰা জনাইছিল বুলি ইতিমধ্যে উচ্ছেদিতই সংবাদ মাধ্যমৰ সন্মুখত জনাইছে তাৰ পাছতে তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে বৃহৎ আৰক্ষী দলে এফালৰ পৰা ভাঙি গৈছে উচ্ছেদিতৰ বাসগৃহ কিছুদিন পূৰ্বে ৰেলৱে বিভাগে এএছটিচিক হস্তান্তৰ কৰিছিল ভূমি আৰু হস্তান্তৰিত ভূমিত অবৈধভাৱে বাসগৃহ সাজিছিল একাংশ লোকে কোনো ধৰণৰ জাননী নিদিয়াকৈ প্ৰশাসনে এনেদৰে চলাইছে উচ্ছেদ অভিযান আৰু বহু লোকে উচ্ছেদৰ পূৰ্বে খালী কৰিলে নিজৰ বাসগৃহ এএছটিচি প্ৰায় 20 বিঘা মাটিত অবৈধভাৱে গঢ়ি তুলিছিল বাসগৃহসমূহ কিন্তু তেওঁলোকৰ দাবী 1980 চনৰ পূৰ্বৰে পৰা তেওঁলোকে তাত বসবাস কৰি আছে তেওঁলোকৰ ভূমিৰ কাগজো মজুদ আছে কিন্তু ভূমিৰ কাগজ চাবলৈ অমান্তি হয় প্ৰশাসন ঈদৰ পূৰ্বে আৰক্ষীৰ উচ্ছেদক লৈ ব্যাপক প্ৰতিক্ৰিয়া সৃষ্টি হৈছে সমগ্ৰ অঞ্চলত একাংশৰ মতে বছৰ বছৰ ধৰি অঞ্চলটোত বসবাস কৰি আহিছিল তেওঁলোকে আৰু উচ্ছেদিত চৰকাৰৰ পৰা বিচাৰিছে উচিত ক্ষতিপূৰণ এই মুহূৰ্তত আমাৰ হাতত মন্তব্য আছে মন্তব্য শুনক কিনিছিলে আপোনালোকৰ 1982 চনত আমি মাটি কিনিছিলো পান্ডাৰ বৰা কিনিছিলো কিনি কেনে এতিয়া তাৰ মানে আমি ইমান দিনে বহি আছিলো কিমান এই কাগজ দেখাৰ পিছত ভাঙি ভাঙি দিয়ে তাৰ পিছত আমি কেছ কৰি কেনে আমি মাটি জিকিছো প্ৰায় পাইছো তাৰ পিছত আৰু ভাঙিছে ভাঙাৰ পিছত আমি এতিয়া আৰু কোৰ্টত কেছ কৰিছো কেছ কৰা হিচাপত তাৰ মানে এতিয়া নামানে ইহঁতে কৈছে কি কাগজ নাচাও আমি ৰেলৰ মাটি বুলি কৈছে কাগজ নাচা এইখিনি মাটি হল খদিলাপুৰৰ মাটি
সজিলাপুৰৰ মাটি বুলি কৈ কেনে ইহঁতে তাৰমানে আহে সদায় চাবৰ কাৰণে আহে আহি কেনে কৈ ল'লে তাৰমানে গোটাখিনি ল'ব লাগিব নল'লে তাৰমানে সেইখিনি মাটি নিদিয়ে এইখিনি কৈছে মানুহবিলাক আহি থাকে আহি কেনে কৈ থাকে তাৰমানে এইখিনি মাটি এই তাৰ পৰা কিমান ডাঙৰ মাটি এইখিনি ডাঙৰ বেলেগ মাটি আমাৰ হ'ল এৰে ডাঙৰ মাটিটো বেলেগ 576 ডাঙৰ নম্বৰ মাটি এইটো ডাঙৰ মাটি বেলেগ এইটো সজিলাপুৰৰ মাটি আমি বহি আছো সজিলাপুৰৰ মাটি সেই মাটি সেইটো চৰকাৰী মাটি সেইকাৰণে আমি তাৰমানে গোটাখিনি আজি তাৰমানে আমাৰ যে কাগজ আছে কাগজবোৰ নাচায় কেছ চলি আছে কেছটো নামানে আৰু তাৰমানে নামানাৰ পিছত তাৰমানে এতিয়া তাৰমানে কি হ'ল তাত জেগা কোৱাৰ পিছত কৈ আছে কি নহয় কি বুলি কয় তোমালোকক 2 দিনমান দেৰিহে কৰিব দিছো আৰু মই সুধালে মই কাগজ লৈ অহাৰ পিছত কৈছে কি নাই আমি কাগজ নাচাওঁ ভাঙি দিম নাচাই কাগজ নাচাই এইটো ভাঙি কেছ 21 তাৰিখে কেছৰ তাৰিখ কেছটো চলি আছে কাগজ দেখাইছে নামানে তাৰমানে ঘৰ ভাঙি দিয়াৰ পিছত তাৰপিছত কৈ আছে কি কিয় তোমালোকে ঘৰ ভাঙিছা তোমালোকক কোৱা নাই নহয় আমাক যদি নকলেহেঁতেন আমি ঘৰ ভাঙিলো হয় নেকি আমাৰ ইমান খৰচ পাতি ইমান খৰচ হৈছে ইমান বৰবাদ হৈছে এতিয়া সেই খেতিপূৰণ দিব নেকি আমাক নেদে নহয় ইমান বছৰৰ পৰা আছিলে 82 পৰা আমি আছো আমাৰ আজি কিমান বছৰ হ'ল আজি আপোনালোকে নিজে ভাঙিছে এইটো আমাক তাৰমানে কৈছে না আমি যদি নাভাঙো সিহঁতে তাৰমানে বস্তু ভেঙি চব গুড়া কৰি দিব সেইকাৰণে আমি সেইকাৰণে পিছত তাৰমানে তাত গলো যে ৰিটাত গৈছো আগত দেখি গলো যোৱাৰ পিছত কৈছে তোমালোকক ভাঙিব কোৱা নাই নহয় কিন্তু আমাৰ কাগজে নাচায় নাচায় নোচোৱাৰ কাৰণে তাৰমানে এতিয়া যোৱাৰ পিছত কৈছে কি নহয় তোমালোকে কাগজখন বুলি কয় এতিয়া কাগজ চাইছে চোৱাৰ পিছত আৰু একো মাতা নাই কৈছে তোমালোকক ভাঙিবৰ কাৰণে কোৱা নাই নহয় আমাক এতিয়া খেতিপূৰণ দিব লাগিব হয়তো আমাক ইয়াত মাতি দিয়ক হয়তো আমাক বেলেগ জেগাত মাতি দিয়ক আমি কোৱা নাই নহয় আমি ইয়াত থাকিম বুলি আমি ইয়াত নাথাকো আমাক বেলেগ জেগাত মাতি দিলে আমি বেলেগ জেগাতে যামগে খালি এতিয়া আজি ঘৰটো ভাঙি দিছে যদি নাভাঙাৰ আগত গভৰ্ণমেণ্টে যদি বেলা হয়তো তোমালোকে ঘৰটো ভাঙি লৈ যাওক অলপমান সাহায্য আমি কিবা দিলো কিবা থাকবি ইফালে বৰষুণ দি আছে ঘৰৰ বস্তু ওলাব পৰা নাই ওলাব নোৱাৰাকে ধাম ধুম এতিয়া মানে মানুহ লগত ঘৰটো ভাঙি পেলালি আমি যাওঁ ক'ত এতিয়া থাকো ক'ত ঈদ এটা পৰহি এতিয়া এনেকে গভৰ্ণমেণ্টৰ আইন নীতি নিয়ম নাই নেকি এনেকৈ সেইটো দয়া নাই এনেকে যে ঈদটো নাখাৱাকৈ মানুহ ভাঙি পেলাই দিছে যদি ঈদটো যোৱাৰ পিছত ভাঙি দিয়ক কিবা লাগে কিবা হেৰি কৰিব কৰা কোৱা চবকে ভাঙা কেইঘৰ মান ৰাখছি আৰু কেইঘৰ মান ভাঙছি এইটো কি কথা এইটো বুজি পোৱা নাপায় আৰু আপোনালোকে মন্তব্য শুনিলে উচ্ছেদিত তেওঁলোকে ক্ষোভ প্ৰকাশ কৰিছে চৰকাৰ তথা